আমিও উস্তেদৰ পক্ষত যিখিনি প্ৰয়োজন সেইখিনি লওক এফালৰ পৰা উস্তেদ কৰিলে আমাৰ লগতে কৰ্মৰত সকলো পৰিয়ালৰে কি অৱস্থা হ'ব পেটৰ তাৰণাত এই দোকান কৰি পৰিয়াল চলাই আছো জিলায়ুক্ত চক্ৰ বিষয়া বিধায়ক সকলোকে পুনৰ এবাৰ ভাবিবলৈ আহ্বান উস্তেদৰ জাননী প্ৰেৰণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলৰ দৰঙৰ দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বেছিমাৰী দৈপাম পথটো বহলীকৰণ কৰিবলৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লগতে ভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন কৰি আহিছিল তাৰ প্ৰতি সঁহাৰি জনাই দলগাঁও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা ৮৮খন ব্যৱসায়িক প্ৰতিষ্ঠানক উস্তেদৰ জাননী প্ৰেৰণ কৰিছিল আজি এই জাননীত উল্লেখিত সময়সীমাৰ অন্তিম দিন আছিল ইতিমধ্যে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাৰাণ্ডা খুলি দিছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে ব্যৱসায়ীসকল একগোট হৈ আজি সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় আমিও উস্তেদৰ পক্ষত পথটো বহল কৰিবলৈ যিখিনি প্ৰয়োজন সেইখিনি লওক এফালৰ পৰা উস্তেদ কৰিলে আমাৰ লগতে প্ৰতিষ্ঠানৰ কৰ্মৰতসকলৰ পৰিয়ালৰ কি অৱস্থা হ'ব পেটৰ তাৰণাত এই দোকান কৰি পৰিয়াল চলাই আছো লগতে জিলায়ুক্ত চক্ৰ বিষয়া বিধায়ক সকলোকে পুনৰ এবাৰ ভাবিবলৈ আহ্বান উস্তেদৰ জাননী প্ৰেৰণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলৰ দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট AIN লাইভ বেছিমাৰী এলেকাৰ মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰিব খুজিছোঁ এই বৃহৎ বেছিমাৰী এলেকাৰ ৰাইজৰ আমাৰ দাবী আছিলে এই ৰাস্তাটো অলপ বহল হ'ব লাগে যিহেতুকে যান-জঁট হয় আমি এই ৰাস্তাৰ দুয়োপক্ষৰ দোকানদাৰৰ লগত বহি এই অঞ্চলৰ বৃহৎ এলেকাৰ আমাৰ বুদ্ধিজীৱী আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ লগত আলাপ আলোচনা কৰি আমি দুয়োপক্ষৰ বাৰাণ্ডা আমি ভাঙি দিছোঁ ভাঙি দিয়াৰ পিছত দেখা গৈছে এই ৰাস্তাটো এতিয়া প্ৰায় 60 ফুট হৈছে আপোনালোকৰ জৰিয়তে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আমাৰ এই ৰাস্তাখন আচলতে অলপ বহল হ'ব লাগে আৰু আমিও বিচাৰোঁ প্ৰশাসনেও বিচাৰিছে সেইমতে আমি দুয়োফালে বাৰাণ্ডা চাৰাণ্ডা ভাঙি দিছোঁ দিয়াত বহুখিনি ঠাই ওলাই গৈছে এতিয়া 50 পৰা 60 ফুট ৰাস্তা ওলাইছে কিন্তু এটা সমস্যা ইতিমধ্যে দেখা গৈছে যে ইয়াত এটা হেৰি আছে নলা আছে ড্ৰেইন বুলি কয় যিটো অলপ ওখ হোৱাৰ কাৰণে মানুহবিলাক ইফাল সিফাল তাৰমানে বাইক হওক ই ৰিক্সা হওক চাইকেল হওক মানুহ হওক যাতায়াত কৰাত তাক সুবিধা হৈছে এজন দোকানী ময়ো বিচাৰোঁ যে ৰাস্তাখন বহল হওক কিন্তু এনেকুৱা ধৰণে এইটো নহয় যে গোটেই দোকানখিনি ভাঙি দি ফালে ৰাস্তা বহল হ'ব লাগে যিখিনি বাৰাণ্ডা ভাঙি দিয়াৰ পিছত ৰাস্তাখন বহল হৈছে 50 ফুটৰ ওপৰত হৈছে গতিকে মই ভাবোঁ যে ইয়াতকৈ আৰু বেছি ৰাস্তা বহল হোৱাৰ প্ৰয়োজন নাই